নমস্কাৰ ৰাইজ, ব'লক আজি পুনৰ হোৱাতে এদিনে ডে এটা শ্বেয়াৰ কৰোঁ আপোনালোকৰ সৈতে। এয়া দেখিছেনে, ৰাতিয়ে তিয়াই থোৱা জিৰা পানী আছিলে। সেই জিৰা পানীখিনি মই ৰাতিপুৱা শুই উঠি বইল কৰি ল'লোঁ। বইল কৰি যেতিয়ালৈকে আধা হৈ নাযায় তেতিয়ালৈকে বইল কৰি পেলাই মৰ্ণিং ড্ৰিংক হিচাপে সেই পানীখিনি মই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ, খাওঁ আচলতে। সেই পানীখিনি খোৱাৰ পিছত অকণমান হ'লেও হেল্থৰ প্ৰতি নিজৰ যত্ন লোৱা যেন অনুভৱ হয়। সদায় নোৱাৰিলেও মই চেষ্টা কৰোঁ যাতে খাব পাৰোঁ। ব্ৰেকফাষ্ট হিচাপে আজি একো নাছিলে। ব্ৰেকফাষ্ট হিচাপে মই আচলতে কমলা গুচাই ল'লোঁ। কমলা আছিলে, কেতিয়া খাওঁ দৰে হৈ থাকে, ইমান ভাল পাওঁ কমলা খাই। এই কমলাকেইটা গুচাই লোৱাৰ পাছত মা আৰু মই খোৱাৰ কথা আছিলে, কিন্তু বিশ্বাস কৰক গোটেই কমলাকেইটা ময়ে খালোঁ। কমলাৰ ছাইডত এয়া দেখিছেনে, ধনিয়া, ক'লা নিমখ আৰু এয়া কেইটামান সৰু সৰু জলকীয়া। এই জলকীয়াকেইটা খেতি মই নিজেই কৰিছিলোঁ। এটা জলকীয়াৰ পৰা পুলি উলিয়াই এই খেতি কৰিছিলোঁ, কেইবাজোপাও হৈছিলে, কিন্তু এতিয়া লাহেকৈ জলকীয়া কেইজোপা বুঢ়া হৈছে, কিন্তু কমকৈ হ'লেও দি আছে জলকীয়া। এয়া ৰ'দত বহি এই কমলা খোৱাৰ যিটো আমেজ, সেই আমেজটো আচলতে বেলেগ এটা মজা। মোৰ খুব প্ৰিয় এইটো আমেজ। এই গোটেইখিনি যদিও মা আৰু মই খোৱাৰ কথা আছিলে, গোটেইখিনি মই অকলে খোৱাৰ দৰে হ'ল। এই কমলাখিনি খাই উঠাৰ পিছত দুপৰীয়াৰ সাজটো আচলতে অকণমান দেৰিকৈ হৈছিলে। এয়া মায়ে কিবাকিবি বনাইছিলে যদিও মই কেইটামান শাক ভাজি লওঁ বুলি এয়া পিঁয়াজ আৰু নহৰু দি পেলাই একদম চিম্পুলকৈ মূলা, লাই এনেদৰে শাক কেইটামান লৈ এটা আলু দি পেলাই এয়া শাকখিনি মই ফ্ৰাই কৰি লৈছিলোঁ অকণমান সময়। মায়ে মাছৰ টেঙা বনাইছিলে, থেকেৰা দি পেলাই। সেয়া মাছৰ টেঙাৰে সৈতে এয়া শাকৰ ভাজি লৈ পেলাই দুপৰীয়া ভাত সাজ খোৱা হ'ল। লগত পিছে দুটা তিতা কেৰেলাও আছিলে। তিতা কেৰেলা মই বইল কৰি লৈছিলোঁ। মোৰ খুব প্ৰিয় খাদ্য এইটো। অকণমান চবেই ভাল নাপায় বাৰু, তথাপি মই খুব ভাল পাওঁ। ছাইডত আছিলে অকণমান বিহ জলকীয়াৰ আচাৰ। এয়া একাপ গ্ৰীণ টি খোৱা হ'ল। ভাত খোৱাৰ পিছত সদায় এইটো এটা অভ্যাসৰ দৰে গ্ৰীণ টি একাপ খাই ল'লোঁ। গ্ৰীণ টি কাপ খোৱাৰ পিছত দেউতা আৰু মই অকণমান গ'লোঁ। দেউতা আৰু মই ওলাই গ'লোঁ এটা বিশেষ কামত। কামৰ বিষয়ে পিছত জনাম আপোনালোকক নিশ্চয়কৈ। এটা বিশেষ কামত ওলাই গ'লোঁ আৰু ঘূৰি অহালে প্ৰায় সন্ধিয়া হোৱাৰ দৰে হ'ল। একাপ গাখীৰ আৰু মই বনাইছিলোঁ বানানা কেক। কালিয়ে বনাইছিলোঁ। সেই বানানা কেক এপিচৰ সৈতে একাপ গাখীৰ খাই সন্ধিয়াৰ এয়া ভাত সাজ, মাছৰ টেঙা দিয়া, আলু পিটিকা আৰু দালি, এয়া সন্ধিয়াৰ ভাত সাজ। আৰু শেষত একাপ পুনৰ গুড নাইট ড্ৰিংক বুলি ক'ব পৰা যায়, একাপ গ্ৰীণ টি। এই গ্ৰীণ টি কাপ আচলতে মোৰ লাগেই আৰু খুব প্ৰয়োজন। গুড নাইট।